হেল্ল' ষ্টুডেণ্টছ, ৱেলকাম টু ফ্ৰী অনলাইন ক্লাছ আছাম। আজি আমি আলোচনা কৰিম তোমালোকৰ সপ্তম শ্ৰেণীৰ সমাজ বিচিত্ৰাৰ 4 নম্বৰ চেপ্টাৰ দক্ষিণ আফ্ৰিকা। এইটো চেপ্টাৰৰ সকলো প্ৰশ্ন উত্তৰবোৰ প্ৰথমৰ পৰা শেষলৈকে আলোচনা কৰা হৈছে। প্ৰশ্ন উত্তৰকেইটা একেবাৰে চুটিকৈ আৰু সহজকৈ দিয়া হৈছে যাতে তোমালোকৰ বাবে ইজি হয়। প্ৰশ্ন উত্তৰকেইটা তোমালোকে সহজতে মুখস্থ কৰিব পাৰা, তেনেকৈ সহজ ৱৰ্ড ব্যৱহাৰ কৰি সহজ শব্দ ব্যৱহাৰ কৰি প্ৰশ্ন উত্তৰকেইটা দিয়াৰ কাৰণে চেষ্টা কৰিছোঁ যাতে তোমালোকৰ বাবে ইজি হয়। চ' ভিডিঅ'টো লাষ্টলৈকে চাবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। আৰু লগতে ষ্টুডেণ্টছ, তোমালোকে যদি পাৰা প্ৰথমতে চেপ্টাৰটো এবাৰ পঢ়ি চাবা, তেনেহ'লে চেপ্টাৰটোত থকা কুৱেশ্যনকেইটা তোমালোকে অতি সহজতে বুজি পাবা। চ' ষ্টুডেণ্টছ, এবাৰ চেপ্টাৰটো তোমালোকে নিজে পঢ়িবা, ঠিক আছে? চ' ব'লা কুৱেশ্যনকেইটালৈ আগবাঢ়োঁ। প্ৰথমতে চোৱা, কুৱেশ্যন দিয়া আছে তথ্য সংগ্ৰহ কৰি টোকা প্ৰস্তুত কৰা। কিহৰ ওপৰত তথ্য সংগ্ৰহ কৰি টোকা প্ৰস্তুত কৰিব দিছে? চোৱা, দিছে ভাৰতৰ উল্লেখযোগ্য ৰাষ্ট্ৰীয় উদ্যানবোৰ। তাৰমানে ভাৰতৰ যিকেইটা উল্লেখযোগ্য ৰাষ্ট্ৰীয় উদ্যান আছে সেইকেইটাৰ ওপৰত সৰুকৈ টোকা প্ৰস্তুত কৰিব লাগে, ঠিক আছে? একেবাৰে সৰুকৈ দিছোঁ, মূল পইণ্টকেইটা দি তোমালোকৰ কাৰণে দিয়াৰ কাৰণে চেষ্টা কৰিছোঁ। তোমালোকে উত্তৰটো পঢ়িলেই গম পাবা। তো চোৱা, উত্তৰটো চোৱা, ভাৰতৰ উল্লেখযোগ্য ৰাষ্ট্ৰীয় উদ্যানবোৰ হ'ল, প্ৰথমটো হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। আমি চবেই জানো হয়নে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান? ক'ত আছে? অসমত আছে। এশিঙীয়া গড়ৰ বাবে বিশ্ববিখ্যাত আৰু ইউনেস্কো বিশ্ব ঐতিহ্য ক্ষেত্ৰ। তাৰপিছত চোৱা, জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যান। এইটো ক'ত আছে? উত্তৰাখণ্ডত আছে। ভাৰতৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যান যি বাঘ সংৰক্ষণৰ বাবে জনাজাত। তাৰপিছত চোৱা, নেক্সট সুন্দৰবন ৰাষ্ট্ৰীয় উদ্যান। এইটো আছে পশ্চিম বংগত। পৃথিৱীৰ বৃহত্তম মেংগ্ৰোভ বনাঞ্চল আৰু ৰয়েল বেংগল টাইগাৰৰ বাসস্থান। তাৰপিছত চোৱা, গিৰ ৰাষ্ট্ৰীয় উদ্যান। এইটো আছে গুজৰাটত। এইটো হ'ব এছিয়াটিক সিংহ পোৱা পৃথিৱীৰ একমাত্ৰ স্থান। তাৰপিছত চোৱা, কানসাৰ ৰাষ্ট্ৰীয় উদ্যান। এইটো হ'ব মধ্যপ্ৰদেশ। এইটো হ'ব বাঘ আৰু বিৰল প্ৰজাতিৰ বাৰাসিংহা হৰিণাৰ বাবে বিখ্যাত। তাৰপিছত নেক্সট চোৱা, পেৰিয়াৰ ৰাষ্ট্ৰীয় উদ্যান। এইটো ক'ত আছে? কেৰেলা আছে। ইয়াৰ ঘাইকৈ হাতী আৰু বাঘ সংৰক্ষিত বনাঞ্চল। তাৰপিছত ৰণথম্বৰ ৰাষ্ট্ৰীয় উদ্যান। এইটো আছে ৰাজস্থানত। ইয়াৰ ঐতিহ্যসাহিক দুৰ্গ আৰু বাঘ দৰ্শনৰ বাবে পৰ্যটকৰ প্ৰধান আকৰ্ষণ। তাৰপিছত চোৱা ষ্টুডেণ্টছ, নেক্সট কুৱেশ্যন, তথ্য সংগ্ৰহ কৰি আলোচনা কৰা। এইটো কোনটো? চোৱা, কিহৰ ওপৰত তথ্য সংগ্ৰহ কৰি আলোচনা কৰিব দিছে? ভাৰতৰ বন্দৰৰ নগৰবোৰৰ বিশেষত্ব কি? এনচাৰ হ'ব, চোৱা, একেবাৰে সৰুকৈ দিছোঁ, বেছি দীঘলকৈ দিয়া নাই যাতে তোমালোকে সহজতে মুখস্থ কৰিব পাৰা, তোমালোকে সহজতে মনত ৰাখিব পাৰা, তেনেকুৱাকৈ সহজকৈ লিখি দিছোঁ। তোমালোকে এনচাৰকেইটা পঢ়িলে গম পাবা। ত' চোৱা, এনচাৰটো কি হ'ব? ভাৰতৰ বন্দৰ নগৰবোৰ সাগৰৰ পাৰত অৱস্থিত দেশৰ প্ৰধান বাণিজ্যিক কেন্দ্ৰ। এই নগৰবোৰৰ জৰিয়তে জাহাজত বিদেশৰ পৰা বস্তু অনা নিয়া কৰা হয়। ইয়াত বিভিন্ন উদ্যোগ গঢ়ি উঠে আৰু ই দেশৰ অৰ্থনৈতিক শক্তিশালী কৰাত ডাঙৰ ভূমিকা পালন কৰে। মুম্বাই, চেন্নাই আৰু কলকাতা ইয়াৰ অন্যতম উদাহৰণ। তাৰপিছত চোৱা ষ্টুডেণ্টছ, অনুশীলনী 1ত কিছুমান কুৱেশ্যন দিয়া আছে। প্ৰথমতে চোৱা, 1 নম্বৰ কুৱেশ্যন কি কৈছে? তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। তাৰ আণ্ডাৰত 3টা কুৱেশ্যন দিয়া আছে। প্ৰথমটোত কৈছে যে দক্ষিণ আফ্ৰিকাৰ মাটিকালি কিমান? তাৰপিছত কুৱেশ্যন দিয়া আছে হাইবেণ্ড মালভূমিখনক কোনখন পৰ্বতমালাই আগুৰি আছে? তাৰপিছত নেক্সট কুৱেশ্যন আছে বিগ 5 বুলিলে কি বুজা? তাৰপিছত চোৱা, 2 নম্বৰ কুৱেশ্যন, জাহানেছবাৰ্গ কিয় সোণৰ নগৰ বুলি কোৱা হয়? তাৰপিছত চোৱা, নেক্সট কুৱেশ্যন, দক্ষিণ আফ্ৰিকাৰ প্ৰাকৃতিক পৰিৱেশৰ বিষয়ে এটি টোকা প্ৰস্তুত কৰা। চ' চোৱা, এনচাৰকেইটা কি হ'ব? প্ৰথমতে কুৱেশ্যনটো চোৱা, 1 নম্বৰ কুৱেশ্যন কি দিয়াছিলে? 1 নম্বৰ কৰ কুৱেশ্যন দিয়া আছিলে দক্ষিণ আফ্ৰিকাৰ মাটিকালি কিমান? এনচাৰ হ'ব, চোৱা, দক্ষিণ আফ্ৰিকাৰ মাটিকালি 1.91 লাখ বৰ্গ কিলোমিটাৰ। তাৰপিছত চোৱা, খ নম্বৰ, হাইবেল্ট মালভূমিখনক কোনখন পৰ্বতমালাই আগুৰি আছে? এনচাৰ হ'ব, হাইবেল্ট মালভূমিখনক ড্ৰাকেনছবাৰ্গ নামৰ পৰ্বতমালাই আগুৰি আছে। তাৰপিছত চোৱা, নেক্সট কুৱেশ্যন, বিগ 5 বুলিলে কি বুজা? এনচাৰ হ'ব, দক্ষিণ আফ্ৰিকাৰ প্ৰধান স্তন্যপায়ী প্ৰাণী সিংহ, বাঘ, হাতী, গড় আৰু মহক একেলগে বিগ 5 বুলি কোৱা হয়। ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, মাৰ্ক কৰি ৰাখিবা। তাৰপিছত 2 নম্বৰ কুৱেশ্যন চোৱা, জোহানেছবাৰ্গ কিয় সোণৰ নগৰ বুলি কোৱা হয়? এনচাৰ হ'ব, 1886 চনত হোৱা সোণৰ খনিৰ আৱিষ্কাৰ আৰু ইয়াৰ প্ৰচুৰ সোণ উৎপাদনৰ বাবে জোহানেছবাৰ্গক সোণৰ নগৰ বুলি কোৱা হয়। তাৰপিছত চোৱা, 3 নম্বৰ কুৱেশ্যন, দক্ষিণ আফ্ৰিকাৰ প্ৰাকৃতিক পৰিৱেশৰ বিষয়ে এটি টোকা প্ৰস্তুত কৰা। এনচাৰ হ'ব, দক্ষিণ আফ্ৰিকাৰ প্ৰাকৃতিক পৰিৱেশ বৈচিত্ৰ্যপূৰ্ণ। ইয়াৰ মাজভাগত হাইবেল্ট নামৰ মালভূমি আৰু চাৰিওফালে ড্ৰাকেনছবাৰ্গ পৰ্বতমালা আছে। দেশখনক গ্ৰেট কাৰুৰ দৰে মৰুপ্ৰায় অঞ্চল আৰু এটা দীঘলীয়া উপকূল আছে। ওৰেঞ্জ নদী আৰু ইয়াৰ প্ৰধান নদী আৰু ইয়াৰ জলবায়ু সাধাৰণতে
নাতিশীতোষ্ণ। তাৰপিছত চোৱা কি কৈছে কৰি চোৱা তাৰ আণ্ডাৰত কৈছে দক্ষিণ আফ্ৰিকাৰ খিলঞ্জীয়া অধিবাসীসকলৰ জীৱন ধাৰণৰ প্ৰণালী কেনেধৰণৰ আছিল লিখা। এনচাৰ হ'ব চোৱা দক্ষিণ আফ্ৰিকাৰ খিলঞ্জীয়া লোকসকলৰ জীৱন অতি সৰল আৰু প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল আছিল। তেওঁলোকে প্ৰধানকৈ চিকাৰ কৰি বনৰীয়া ফল মূল সংগ্ৰহ কৰি আৰু পশুপালন কৰি জীৱন কটাইছিল। তেওঁলোকক সৰু সৰু দলত যাযাবৰী হিচাপে বাস কৰিছিল আৰু প্ৰাকৃতিক সম্পদসমূহত অতি যতনাই ব্যৱহাৰ কৰিছিল। তাৰপিছত চোৱা নেক্সট অনুশীলনী 2 1 নম্বৰ কুৱেশ্যন দিয়া আছে। চোৱা তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। তাৰ আঁৰত আকৌ 3টা কুৱেশ্যন দিয়া আছে। তাৰপিছত 2 নম্বৰ আৰু 3 নম্বৰ কুৱেশ্যন দিয়া আছে। ঠিক আছে, তোমালোকে কুৱেশ্যনকেইটা ভালকৈ পঢ়িবা। কুৱেশ্যনকেইটা পঢ়িলেই তোমালোকে এনচাৰটো কেনেকৈ হ'ব, এনচাৰটো সঠিককৈ কেনেকৈ লিখিব পাৰি তোমালোকে ভালকৈ বুজি পাবা। ঠিক আছে, আৰু কুৱেশ্যনটোৰ মতে এনচাৰটো লিখিলে কি হয়, তোমালোকে মাৰ্কটো যিমান মাৰ্ক থাকে কুৱেশ্যনত সিমান মাৰ্ক পোৱা। ঠিক আছে, চ' ভালকৈ কুৱেশ্যনকেইটা প্ৰথমতে পঢ়িবা, তাৰপিছত এনচাৰকেইটা কৰাৰ কাৰণে চেষ্টা কৰিবা। ঠিক আছে, তো চোৱা এনচাৰকেইটালৈ আগবাঢ়ো। প্ৰথমতে 1 নম্বৰ কৰ কুৱেশ্যন দিয়া আছিলে দক্ষিণ আফ্ৰিকাত বৰ্ণ বৈষম্য বিৰোধী আন্দোলনক কোনে নেতৃত্ব দিছিল। এনচাৰ হ'ব দক্ষিণ আফ্ৰিকাত বৰ্ণ বৈষম্য বিৰোধী আন্দোলনক নেলছন মেণ্ডেলাই নেতৃত্ব দিছিল। তাৰপিছত চোৱা খ নম্বৰ ওলন্দাজসকলে কেতিয়া কেপ টাউন চহৰত বসতি স্থাপন কৰিছিল। এইটো হ'ব 1652 খ্ৰীষ্টাব্দত ওলন্দাজসকলে কেপ টাউন চহৰত বসতি স্থাপন কৰিছিল। তাৰপিছত চোৱা গ নম্বৰ আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ কি। এনচাৰ হ'ব আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ হৈছে দক্ষিণ আফ্ৰিকাত কৃষ্ণাংগ লোকসকলৰ দ্বাৰা গঠিত এক ৰাজনৈতিক দল। তাৰপিছত 2 নম্বৰ কুৱেশ্যন চোৱা দক্ষিণ আফ্ৰিকাত বৰ্ণ বৈষম্য বিৰোধী আন্দোলন কিয় গঢ়ি উঠিছিল। এনচাৰ হ'ব দক্ষিণ আফ্ৰিকাত বগা ছালৰ শ্বেতাংগ চৰকাৰে ক'লা ছালৰ কৃষ্ণাংগসকলৰ ওপৰত বহুতো অন্যায় অবিচাৰ কৰিছিল। শ্বেতাংগসকলে কৃষ্ণাংগ লোকসকলক ভোটদানৰ অধিকাৰ দিয়া নাছিল আৰু তেওঁলোকক সকলো সুবিধাৰ পৰা বঞ্চিত কৰিছিল। আনকি 5 আইনৰ জৰিয়তে তেওঁলোকৰ চলাফিৰা কৰাটো বাধা দিয়া হৈছিল। এই বৰ্ণ বৈষম্য নীতি আৰু অন্যায়ৰ বিৰুদ্ধে নিজৰ অধিকাৰ বিচাৰিয়ে দক্ষিণ আফ্ৰিকাত বৰ্ণ বৈষম্য বিৰোধী আন্দোলন গঢ়ি উঠিছিল। তাৰপিছত চোৱা 3 নম্বৰ কুৱেশ্যন নেলছন মেণ্ডেলাৰ বিষয়ে এটি চমুটোকা লিখা। এইটো ইম্পৰ্টেণ্ট হয়। এনচাৰ হ'ব চোৱা নেলছন মেণ্ডেলাই দক্ষিণ আফ্ৰিকাৰ এজন প্ৰধান নেতা আছিল যিয়ে বৰ্ণবাদ বা আপাৰ্টহাইডৰ বিৰুদ্ধে যুঁজ দিছিল। আন্দোলনত নেতৃত্ব দিয়াৰ বাবে 1962 চনত তেওঁক যাৱজ্জীৱন কাৰাদণ্ড বিহা হৈছিল। প্ৰচণ্ড প্ৰতিবাদৰ ফলত 1990 চনত তেওঁ মুক্তি লাভ কৰে আৰু চৰকাৰৰ সৈতে শান্তি আলোচনাত বহে। ইয়াৰ ফলত দক্ষিণ আফ্ৰিকাত বৰ্ণ বৈষম্য অন্ত পৰে আৰু 1994 চনত সকলো জাতিৰ অংশগ্ৰহণেৰে এক নতুন চৰকাৰ গঠন হয়। তাৰপিছত চোৱা দলগত কাৰ্য। তাৰ আণ্ডাৰত কি দিয়া আছে প্ৰথমতে দক্ষিণ আফ্ৰিকাৰ উল্লেখযোগ্য ৰাষ্ট্ৰীয় উদ্যানবোৰত পোৱা বন্যপ্ৰাণীবোৰৰ এখন তালিকা প্ৰস্তুত কৰা। এনচাৰ হ'ব চোৱা দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰীয় উদ্যানসমূহত বিভিন্ন ধৰণৰ বন্যপ্ৰাণীৰে ভৰপূৰ। ইয়াৰ ভিতৰত উল্লেখযোগ্য প্ৰাণীবোৰ হ'ল প্ৰথমটো হৈছে বিগ 5। বিগ 5ৰ আণ্ডাৰত আৰু কেইটামান জীৱ জন্তু পৰে সেইকেইটা চাম আমি। চোৱা দক্ষিণ আফ্ৰিকাৰ প্ৰায়বোৰ উদ্যানতে এই 5টা প্ৰাণী দেখা যায়। প্ৰথমটো হৈছে সিংহ, চিতাবাঘ, তাৰপিছত হাতী, গড় আৰু আফ্ৰিকান মহ। ঠিক আছে, তাৰপিছত চোৱা তৃণভোজী প্ৰাণী। ইয়াত প্ৰচুৰ পৰিমাণে জেব্ৰা, জিৰাফ, জলহস্তী আৰু বিভিন্ন প্ৰজাতিৰ হৰিণ যেনে ইম্পালা আৰু স্প্ৰিংবক পোৱা যায়। তাৰপিছত চোৱা চিকাৰ প্ৰাণী। চিকাৰী প্ৰাণী কি কি হ'ব? সিংহৰ উপৰিও ইয়াত চিকাৰী কুকুৰ, হাইনা আৰু অতিবেগী চিতা পোৱা যায়। তাৰপিছত চোৱা অন্যান্য কি কি থাকে। উদ্যানসমূহত বহুতো বিৰল চৰাই আৰু বিলুপ্তিপ্ৰায় কলা গড় সংৰক্ষণ কৰা হয়। তাৰপিছত চোৱা ভাবি ওলোৱা। তাৰ আণ্ডাৰত কৈছে 1 নম্বৰ কুৱেশ্যন দক্ষিণ আফ্ৰিকাৰ নগৰবোৰৰ বিকাশত ইয়াৰ অৰ্থনৈতিক অৱস্থাৰ ভূমিকা কিমান? এনচাৰ হ'ব চোৱা দক্ষিণ আফ্ৰিকাৰ চহৰসমূহৰ বিকাশত অৰ্থনৈতিক কাৰকৰ প্ৰভাৱসমূহ তলত চমুকৈ উল্লেখ কৰা হ'ল। চোৱা কাৰককেইটা কি কি হ'ব? প্ৰথমটো হৈছে অৰ্থনৈতিক কেন্দ্ৰ। জোহানেছবাৰ্গ আৰু কেপটাউনৰ দৰে চহৰসমূহ বাণিজ্যিক আৰু উৎপাদনৰ কেন্দ্ৰ হোৱাৰ বাবে ইয়াৰ দ্ৰুত বিকাশ ঘটিছে। তাৰপিছত চোৱা প্ৰব্ৰজন হৈছে নেক্সট কাৰক। কৰ্মসংস্থাপনৰ আশাত গাঁৱৰ পৰা মানুহ চহৰলৈ অহাৰ ফলত নগৰীকৰণ বৃদ্ধি পাইছে। তাৰপিছত চোৱা আন্তঃগাঁথনি। অৰ্থনৈতিক প্ৰগতিয়ে উন্নত ৰাস্তা ঘাট আৰু যোগাযোগ ব্যৱস্থা গঢ়ি তুলিছে যদিও ইয়াৰ মাজতে
মাজতে অৰ্থনৈতিক বৈষম্য বিদ্যমান। তাৰপিছত চোৱা কৰ্ম সংস্থাপন চৰকাৰী আঁচনি আৰু আনুষ্ঠানিক খণ্ডৰ জৰিয়তে সৃষ্টি হোৱা জীৱিকাৰ সহযোগে নগৰৰ পৰিসৰ বৃদ্ধি কৰিছে। তাৰপিছত চোৱা 2 নম্বৰ কুৱেশ্যন, আমাৰ সমাজত বিভিন্ন ধৰণৰ বৈষম্যই দেখা দিলে তাক কিদৰে দূৰ কৰিবলৈ তোমালোকে কি কৰিবা? চ' আমাৰ সমাজত যদি এনেকুৱা ধৰণৰ বিভিন্ন বৈষম্যৰ সৃষ্টি হয় তেতিয়াহ'লে তোমালোকে সেইবোৰ নোহোৱা কৰিবৰ কাৰণে এজ এ ষ্টুডেণ্ট তোমালোকে কি কৰিবা? চ' চোৱা এনচাৰটো হ'ব কেনেকৈ হ'ব? এনচাৰ হ'ব সমাজত দেখা দিয়া বৈষম্যসমূহ দূৰ কৰিবলৈ আমি ল'বলগীয়া পদক্ষেপসমূহ হ'ল, প্ৰথমটো হৈছে সচেতনতা বৃদ্ধি, সমাজত সকলো মানুহ সমান এই ভাৱধাৰা প্ৰচাৰ কৰা আৰু কুসংস্কাৰৰ বিৰুদ্ধে থিয় দিয়া। তাৰপিছত চোৱা শিক্ষা আৰু সবলীকৰণ, বিশেষকৈ কন্যা সন্তান আৰু পিছপৰা শ্ৰেণীৰ শিক্ষা নিশ্চিত কৰি তেওঁলোকক স্বাৱলম্বী হ'বলৈ সহায় কৰা। তাৰপিছত চোৱা আইনৰ সহায় লোৱা, বৈষম্যমূলক কাৰ্যৰ বিৰুদ্ধে আইনী ব্যৱস্থাৰ বিষয়ে মানুহক জনোৱা। তাৰপিছত চোৱা একতা বৃদ্ধি, সমাজত সকলো শ্ৰেণীৰ লোকৰ মাজত মিলাপ্ৰীতি বৃদ্ধি কৰিবলৈ একেলগে সামাজিক কাম কাজত অংশ লোৱা। ঠিক আছে ষ্টুডেণ্টছ? চ' ষ্টুডেণ্টছ এইখিনিতে তোমালোকৰ এইটো চেপ্টাৰৰ সকলো প্ৰশ্ন উত্তৰবোৰ শেষ হৈছে। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। তোমালোকৰ সৰু এটা কমেণ্ট, এটা লাইক, এটা শ্বেয়াৰে মোক বহু পৰিমাণে অনুপ্ৰেৰণা যোগায়। চ' যদি তোমালোকৰ বাবে ভিডিঅ'টো হেল্পফুল হৈছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। আৰু তোমালোকক এটা ছাজেষ্ট কৰিম যে তোমালোকে এইটো চেনেলৰ প্লে'লিষ্টটো ভিজিট কৰিব পাৰা। তাত সকলো চেপ্টাৰৰ সকলো ভিডিঅ'বোৰ চিৰিয়েলকৈ দিয়া আছে, তাৰ পৰা চাব পাৰিবা। আৰু লগতে নেক্সট চেপ্টাৰৰ ভিডিঅ'ৰ লিংকটো এইটো ভিডিঅ'ৰে ডেছক্ৰিপশ্যন বক্সত পাই যাবা, তাৰ পৰা চাব পাৰিবা। ভিডিঅ'টো লাষ্টলৈকে দেখা হবে। ধন্যবাদ।